বন্ধু বান্ধৱীসকল এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ ৰিক্ৰুইটমেণ্ট আহিছে 195টা ডেভেলপমেণ্ট অফিচাৰ পোষ্ট হয় আৰু 2025 চনৰে হয়, এইটো বছৰৰে হয়। ঠিক আছে, চাওঁ আহক কি পোষ্ট আছে, কিমান পোষ্ট আছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, যিহেতু লাষ্ট ডেট আছে 17 এপ্ৰিল 2025। Assam Public Service Commission has released an employment notification for the recruitment of 195 Agricultural Development Officer post under Agricultural Department. আৰু ইণ্টাৰেষ্টেড যোনবিলাক কেণ্ডিডেট আছে আৰু এলিজিবল যোনবিলাক কেণ্ডিডেট আছে তেখেতসকলে অনলাইন এপ্লাই কৰিবলৈ পাৰিব। নেম অফ দ্য পোষ্ট হৈ গ'ল এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ADO আৰু নাম্বাৰ অফ পোষ্ট হয় 195টা। কেটেগৰী ৱাইজ ভেকেঞ্চি কিমান আছে চাম আহক। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে আণ্ডাৰ ৰিজাৰ্ভ 112টা আৰু OBC MOBC আছে 38টা আৰু SC আছে 14টা, STP আছে 23টা আৰু STH আছে 9টা। এতিয়া চাওঁ আহক স্কেল অফ পে বেণ্ড 30,000 টকা পৰা 1,10,000লৈকে আৰু GP 800লৈকে। নেম অফ দ্য ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওঁ আহক। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যিহেতু দেখিছে চিটিজেনশ্বিপৰ আৰ্টিকল এইটো হ'ব লাগিব, প'জ মাৰি পেলাই চাই ল'ব আপোনালোকে। আৰু ৰেচিডেণ্টশ্বিপ হ'ব লাগিব, ৰেচিডেণ্টটো পাৰ্মানেণ্টলি আছামত হ'ব লাগিব আৰু PRC লাগিব। আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ প্ৰুফো লাগিব আৰু এজ লিমিটটো ৰাখিছে 21 বছৰৰ পৰা আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব। এজ ৰিলেক্সেশ্যন দিছে, চাওঁ আহক কিমান দিছে। SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 বছৰ আৰু যদি অধিক আপোনালোকে জানিবলৈ বিচাৰে তেতিয়া নটিফিকেশ্যনটো চাব লাগিব। ভিডিঅ'টোত জড়িত হৈ থাকক, মই আপোনালোকক নটিফিকেশ্যন অফিচিয়েল যোনটো নটিফিকেশ্যন আছে মই দেখাম। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব? এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ BSc এগ্ৰিকালচাৰেলত ডিগ্ৰী লাগিব আৰু BSc এগ্ৰিকালচাৰেল ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব আৰু গভৰ্ণমেণ্ট অফ আছামৰ হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো লাগিবই, আপোনাৰ স্মল ফেমিলি নৰ্মছটো থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো চাওঁ আহক। কেটেগৰী ৱাইজ যিহেতু ফিজ আছে, ইয়াতে জেনেৰেল কেটেগৰীৰ কাৰণে 297.20 পইচা আৰু MOBC OBC কাৰণে 197.20, ST SC BPL PWBD কাৰণে 47। ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেটসকলে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰিবৰ কাৰণে যোনটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অফিচিয়েল ৱেবছাইট আছে তাতে যাব লাগিব। মই আপোনালোকক ভালকৈ দেখাম, ভিডিঅ'টোত জড়িত হৈ থাকক। আৰু ইয়াতে আপোনাৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যনেল ডিটেইলছ লাগিব আৰু পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব আৰু এইকেইটা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব অনলাইনত। এতিয়া ইম্পৰ্টেণ্টলি আপোনাক এটা কথা কৈ দিওঁ, আপুনি পে'মেণ্ট যেতিয়া কৰিব, পে'মেণ্ট কৰাৰ পিছত যোনখন এপ্লিকেশ্যন ফৰ্ম ওলাব তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ৰাখি দিব আপুনি, নহ'লে PDF ৰাখি দিব। ইম্পৰ্টেণ্ট ডেটছ কেইটা চাওঁ আহক। ইয়াতে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 18 মাৰ্চ 2025 পৰা লাষ্ট ডেট আছে 17 এপ্ৰিল 2025 হৈ গ'ল। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অফিচিয়েল ৱেবছাইট, ইয়াৰ যোনটো লিংক আছে মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাতে আপোনালোকে যাব পাৰিব। লিংকটোত এইটো কাৰণে যাব লাগিব, নটিফিকেশ্যনটো যোনটো আপোনাৰ অফিচিয়েল নটিফিকেশ্যন আছে সেইটো আপুনি পঢ়িব পাৰিব। মই আপোনালোকক দেখাই দিম এইটো নটিফিকেশ্যনটো একচুৱেলি আছে কি। ধুনীয়াকৈ মই যিটো পাৰোঁ বুজাই দিছোঁ আৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত ইয়াৰ PDFটো লিংকটো দি দিম। আপোনালোকে তাতে গৈ পেলাই পঢ়িব পাৰিব, ভালকৈ পঢ়ি পেলাই বুজিব পাৰিব। এতিয়া চাওক, মই আপোনালোকক দেখাই দিছোঁ ৰেজিষ্টাৰটো আপুনি কেনেকৈ কৰিব। ইয়াতে আপুনি এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই যেতিয়া মেম্বাৰ হৈ যাব তেতিয়া লগ ইন কৰিব পাৰিব। ঠিক আছে, লগ ইন কৰিবলৈ কাৰণে আপুনি ইয়াতে দেখিছে ছাইডত লগ হিয়াৰ বুলি আছে, সেইটো লগ ইন কৰিব পাৰিব। এতিয়া মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম ইয়াৰ যোনটো এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট অফিচাৰৰ যোনটো নটিফিকেশ্যন, সেইটো নটিফিকেশ্যনটোত আছে কি একচুৱেলি চাওঁ আহক। এইটো দেখিছে নটিফিকেশ্যনটো আছে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। ঠিক আছে, এইটো PDFত আছে,
পিডিএফটোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, যিহেতু তাৰ পৰা ডাউনলোড কৰি ল'ব আপোনালোকে। ইয়াতে দেখিছে হয়তো ভালকৈ ভিজিবল নহ'বও পাৰে, তথাপিতো মই পঢ়ি দিছোঁ আপোনালোকক। ইয়াৰ যোনটো পষ্টৰ নাম আছে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ হয়, আৰু 195টা পষ্ট আছে। ইয়াতে যোনটো ৰিজাৰ্ভেশ্যন পষ্ট আছে সেইটো আপুনি চাব পাৰে। তলত ঢেৰ আছে, মই আপোনালোকক 1 by 1 বুজাবলৈতো অসুবিধা হ'ব, তথাপিতো মই ট্ৰাই কৰিছোঁ যিমান আপোনালোকক পাৰোঁ মই আপোনালোকক বুজাই দিম, ঠিক আছে। অ'পেন কেটেগৰীৰ কাৰণে এইটো দেখিছে 112টা, আৰু এইটো 34টা। ৰিজাৰ্ভ ফৰ OBC MOBC ইমান আছে 37, আৰু 11টা। ৰিজাৰ্ভ ফৰ SC 14টা, আৰু 4টা। RFW ৰিজাৰ্ভ ফৰ STP 23টা, আৰু RFW 7টা। এনেকৈ আছে। এইকেইটা টোটেল আছে দেখিছে, STHৰো আছে। চব টোটেলকেইটা মিলাই 195টা আছে, আৰু RFW কাৰণেও আছে। ইয়াতে দেখিছে আপোনালোকৰ যোনটো পে অফ স্কেল হয় সেইটো গ্ৰেড পে 12,700 টকা, আৰু পে ৱেন আছে আপোনাৰ 4, ঠিক আছে। ইয়াতে আপুনি চাব পাৰে পে স্কেলটো 30,000ৰ পৰা 1,10,000 লাগে। ইয়াতে কি কৈছে, বিফৰ ফিলিং আপ দ্য এপ্লিকেশ্যন ফৰ্ম কেণ্ডিডেট মাষ্ট নোট ডেট দ্য ৰিকুৱাৰ্ড চাৰ্টিফিকেট relating to age, caste, and minimum educational qualification will be fetched from the OTR profile. Candidates are to update the OTR profile if additional documents are to be. এইটো চাই ল'ব আপোনালোকে ভালকৈ পঢ়িবলৈ। মানে ডকুমেণ্টছ আপোনাৰ যোনখিনি মানে ৰিকুৱাৰমেণ্ট আছে ন, সেইখিনি আপোনাৰ প্ৰপাৰ হ'ব লাগিব। এজ পাৰ এজৰ মতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেটৰ মতে মিলি হ'ব লাগিব। ইয়াতে দেখিছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 18 মাৰ্চ 2025, আৰু ক্লজিং আছে 17 এপ্ৰিল 2025, আৰু লাষ্ট পে'মেণ্ট আপুনি দিব পাৰিব 19 এপ্ৰিল 2025। ইয়াতে দিয়া আছে টেক্সেছ কিমান দিব লাগিব, আপুনি ফি কিমান পে' কৰিব লাগিব, মই আপোনালোকক দেখাই দিছোঁ ইয়াতে। জেনেৰেল কেটেগৰীৰ কাৰণে দেখিছে এপ্লিকেশ্যন ফিজটো আছে 250 টকা, আৰু এইফালে 40 টকা আছে, এইটো 7 টকা 20 পইচা। এনেকৈ মিলাই পেলাই আপোনাৰ টেক্সখিনি মিলাই ইমানটো হয়। OBC MOBC কাৰণে 150, বাকীখিনিতো এইকেইটা একেই আছে, আৰু লাষ্টৰটো অকণ খেলি মেলি আছে, মানে কম আছে। এনেকৈ পেলাই চালে যদি আপুনি ভালকৈ চাব বিচাৰে ডিটেইলছত, তেতিয়াতো এয়া চাই লওক আপুনি প'জ মাৰি পেলাই। SC ST সকলৰ বাবে মানে এপ্লিকেশ্যন ফিজটো নীল আছে, বাকী টেক্সটোহে আছে। এতিয়া আপুনি এপ্লাই কৰা যোনটো প্ৰচেছ হয় কেনেকৈ কৰিব মই আপোনালোকক দেখাই দিছোঁ, মানে অকণমান দেখাইছোঁ, যিটো পাৰিছোঁ মই আপোনালোকক কৈ দিছোঁ। আৰু যিসকলে টান পাইছে ভিডিঅ'টোত জড়িত হৈ থাকিবৰ কাৰণে, সেইসকলৰ কাৰণে মই PDF দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰি পেলাই চাই ল'ব, পঢ়ি ল'ব, বুজি ল'ব, ঠিক আছে। ইয়াতে দিয়া আছে চাওক 1 নম্বৰটো। এইটো মানে যদি আপুনি মোড অফ এপ্লিকেশ্যন বেলেগটো নাই আৰু অনলাইনে কৰিব লাগিব। আৰু এতিয়া এইটো যোনটো পৰ্টেল আছে তাতে ৰেজিষ্টাৰ কৰি পেলাই এই মানে APSCৰ যোনটো ৱেবছাইট আছে তাতে আপুনি ৰেজিষ্টাৰ কৰি লগ ইন কৰিব লাগিব। আৰু কেণ্ডিডেটসকলৰ যোনটো ইমেইল এড্ৰেছ আছে সেইকেইটা সঠিককৈ দিব গৈছে ইয়াতে, আৰু যোনবিলাক চাৰ্টিফিকেট আছে সেইবিলাক মানে শুদ্ধকৈ দিব গৈছে। আৰু ইয়াতে যোনটো আপুনি একাউণ্ট ক্ৰিয়েট কৰিব তাৰ যোনটো লগ ইন পাছৱৰ্ড বনিব সেইটোৰ পৰাই আপুনি লগ ইন কৰিব লাগিব। ৰেজিষ্টাৰ কৰা টাইমত আপুনি পাই যাব। লগ ইন কৰাৰ পাছত যোনখন ফৰ্ম আছে সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। দেখিছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ দিব লাগিব, চব পাৰ্চনেল ডিটেইলছ দিব লাগিব। তাৰপৰা আপোনাৰ ফটো কিমান এইবিলাক KB লাগিব, কিমান পুৰণা লাগিব, 3 মন্থতকৈ বেছি পুৰণা হ'লে মানে ফটো ছিগনেচাৰ নহ'ব, আৰু কিমান KB লাগিব আপুনি প'জ মাৰি চাব পাৰে, নহ'লে PDFটো ডাউনলোড কৰি চাব পাৰে। আৰু কেণ্ডিডেটসকলৰ বাবে যোনটো দেখিছে এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, যোনবিলাক মেণ্ডেটৰী ফিল্ড আছে এইকেইটাতো ফিল আপ কৰিবই লাগিব। ইয়াতে ডিটেইলছ চাৰ্টিফিকেট নম্বৰ, ইছ্যু ডেট, ইছ্যুইং অথৰিটি, আপলোড দ্য ডকুমেণ্ট চাৰ্টিফিকেটছ whenever asked for in support of the claims made by them in the application form like date of birth, experience, qualification, etc. এইকেইটা PDF ফাইল কৰি আপোনাৰ যোনটো চাইজ আছে 2 MBতকৈ মানে বেছি হ'ব নালাগিব, প্ৰিণ্ট আউট ওলাই ল'ব কৈছে। এইটো PDFও ৰাখিব কৈছে আপোনাৰ লগত। 200 DPI গ্ৰে স্কেলৰ আপোনাৰ মানে হ'ব লাগিব,
পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ডিগ্ৰী ফাৰ্নেছ মাষ্ট ক্লিয়াৰ ষ্টেট নেম দ্য কেণ্ডিডেটছ নামটো আপোনাৰ ভালকৈ মেনশ্যন হ'ব লাগিব চাৰ্টিফিকেটত ডিগ্ৰী চাৰ্টিফিকেট হওক বা মাৰ্কশ্বিট যিকোনো মাৰ্কশ্বিট চাৰ্টিফিকেট হওক নেমটো ক্লিয়াৰলি মেনশ্যন হ'ব লাগিব বাকী এইকেইটা দেখিছে পাৰ্চনেল ভাইভাৰ টাইমত আপোনাৰ ডকুমেণ্টছবিলাক লাগিব ভইচ ইণ্টাৰভিউ টাইমত পাৰ্চনেল ভাইভা ভইচ ইণ্টাৰভিউ টাইমত এইকেইটা ভালকৈ আপুনি ফিল আপ কৰি পেলাই যোনবিলাক আপোনাৰ ডকুমেণ্টছ আছে ভালকৈ আপলোড কৰিব আৰু যদি আপুনি এপ্লিকেশ্যন দিয়া টাইমত কিবা যদি মানে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰে বা ফল্ছ ডকুমেণ্টছ দিয়ে তেতিয়া আপোনাৰ যোনটো আছে মানে ৰিজেক্ট হৈ যাব আপোনাৰ সেইকেইটা আপুনি মনত ৰাখিব আৰু যোনবিলাক কণ্ডিশ্যনছ আছে সেইবিলাক এখন PDF-তে পাব এই কণ্ডিশ্যনছবিলাক পঢ়ি ল'ব সেই কণ্ডিশ্যনবিলাক মানে এপ্লিকেবল হয় ষ্ট্ৰিক্টলি আৰু এইটো যিহেতু ইয়াতে দিয়া আছে ভেলিডেট পে'মেণ্ট আপুনি লাষ্ট ডেটলৈকে পে'মেণ্ট কৰিবলৈ নৰখিব তাৰ আগতে পে'মেণ্ট কৰিব যদি পাৰে ইয়াতে কৈছে আৰু CSC চেণ্টাৰত আপুনি এপ্লাই কৰিব পাৰিব আৰু মানে যদি ফিজ নিদিয়ে তেতিয়াতো কনচিডাৰ নকৰিব ন ফিজটো আপুনি পে'মেণ্ট কৰিবই লাগিব ইয়াতে দিয়া আছে মইতো 1 by 1 ইচ ইণ্ডিভিজুৱেলি বুজালে অলৰেডি ভিডিঅ'টো লম্বা হৈছে দীঘল হৈছে তথাপিতো মই যিটো পাৰিছোঁ কৈছোঁ আপোনালোকক এপ্লিকেশ্যন নাম্বাৰটো ভেৰি ইম্পৰ্টেণ্ট হয় সেইটো আপুনি ভালকৈ ৰাখিব লগত আৰু হাৰ্ড কপি ৰাখি ল'ব চফ্ট কপিও ৰাখি ল'ব অনলাইন মানে ৱেইটিং ফৰ দ্য ক্লজিং ডেটৰ কাৰণে ৰখিব নালাগে মই আপোনালোকক ক'লোৱে তাৰ আগতে যদি পে'মেণ্ট কৰিব আছে কৰি দিব আপুনি পে'মেণ্ট ৰিলেটেড ইছ্যু কাৰণে প্ৰব্লেমৰ কাৰণে এই নাম্বাৰটো আপুনি নোট আউট কৰি ল'ব পাৰে ইয়াতে এটা চাইটো দিছে এইটো নোট আউট কৰি ল'ব পাৰে আপুনি নম্বৰ দিছে এইটো আপুনি নোট আউট কৰি ল'ব ইয়াতে 10 AM পৰা 6 PM লৈকে অল ৱৰ্কিং ডেজত আপোনাৰ এভেইলেবল আছে টিকেটটো ৰেজ কৰি ইয়াতে আপুনি ছাবমিট কৰিলে মানে কথা পাতিব পাৰিব হেল্প বিচাৰিব পাৰিব আৰু যদি বেংকৰ কিবা প্ৰব্লেম আছে তেতিয়া আপুনি বেংক ব্ৰাঞ্চৰ লগত কথা পাতিব লাগিব ঠিক আছে ইয়াতে পইণ্ট অফ ভিউ নোটেটো দি দিছে ইমেইল এড্ৰেছ সব দিয়া আছে এইকেইটা আপুনি চাই ল'ব ভালকৈ প'ষ্ট কৰি পেলাই নহ'লে PDF-টো ডাউনলোড কৰি ল'ব ইয়াতে লিখিছে যে ফুলফিল দ্য এলিজিবিলিটি কণ্ডিশ্যন যোনবিলাক কণ্ডিশ্যন আছে সেইবিলাক ভালকৈ ফিল আপ কৰিব লাগিব মই আপোনালোকক কৈছোঁৱে ইয়াতে ভেৰিফিকেশ্যনৰ টাইমত আপোনাৰ যোনটো ভেৰিফিকেশ্যন হ'ব ন ডকুমেণ্টছবিলাক তেতিয়া আপোনাৰ এক্সাম ইণ্টাৰভিউ হয় ন স্ক্ৰিনিং এক্সামিনেশ্যন নহ'লে ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব মানে এইকেইটা এলিজিবল কণ্ডিশ্যনকেইটা মানে এজ পাৰ তাহাঁতৰ মতে তেখেতলোকৰ মতে ফুলফিল হ'ব লাগিব এইখন আপুনি ভালকৈ পঢ়ি ল'ব যিহেতু দীঘল আছে আৰু আপোনাৰ বহুতে দীঘল আছে ইয়াতে দেখিছে জোনবিলাক কোনটো জোনত পৰিব সেইকেইটা ইয়াতে দিয়া আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ এইকেইটা দিয়া আছে আৰু সেইকেইটাই আপোনালোকক ক'লোঁ PDF-টো আপোনালোকে ভালকৈ ডাউনলোড কৰি ল'ব ডেছক্ৰিপশ্যনৰ পৰা আৰু আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল লগ পাম